বৰ্তমান যি অমানৱীয় উচ্ছেদ চলি আছে, মই ভাবোঁ যে সকলোৰে অন্তৰত সাংঘাতিক আঘাত লাগি আছে, দুখ লাগি আছে। এই আঘাতটো যদি প্ৰকৃত হয়, এই গোৱালপাৰাত বা বিভিন্ন ঠাইত যি উচ্ছেদ হৈছে, আমি যদি সঁচাকৈয়ে মনত দুখ পাইছোঁ, তেতিয়াহ'লে মই অনুৰোধ কৰিম যে এই দুখক আপোনালোকে জেদলৈ পৰিৱৰ্তন কৰক, পঢ়া শুনাত গুৰুত্ব দিয়ক, সৎ জীৱন যাপন কৰক, নিজৰ অৱস্থাৰ পৰিৱৰ্তনৰ কাৰণে চেষ্টা কৰক, ব্যৱসায় বাণিজ্যত মন দিয়ক। এইকেইটা আৰু ৰাজনীতিটো বাদ দিয়াই ভাল, ইলেকশ্যনৰ এমাহ আগতে। আৰু এনেই যদি আচলতে আপোনালোকৰ দুখ লগা নাই, শ্ব'বাজি কৰিবলৈ দুটা ফাটা লেকচাৰ মাৰক, মিডিয়াত কওক, ইট উইল নট চেঞ্জ। যদি সঁচাই দুখ লাগিছে, জেদ কৰক চবে যে আমি আমাৰ ল'ৰা ছোৱালীক ভাল শিক্ষা দিম, আমি সৎ জীৱন যাপন কৰিম। কিয় আল্লাহ তালাই আমাৰ এনেকুৱা বিপদত পেলাইছে, আমি সৎ জীৱন যাপন কৰিম, ব্যৱসায় বাণিজ্য কৰিম, আমি 5 বছৰ ৰাজনীতি পিছত নুঘূৰোঁ, আমাৰ ৰাজনীতি। আজি এটা কথাটো কিমান চব তেনেকুৱা এতিয়ালৈ কোনো স্থিৰ সিদ্ধান্ত হোৱা নাই, কিন্তু কংগ্ৰেছ দলক তেওঁলোকৰ লগত যি মত বিৰোধ মোৰ হৈছিলে, মই তেওঁলোকক 5টামান চৰ্ত দিছিলোঁ যে চৰ্ত ঠিক নহয়, যে এইখিনি কাম কংগ্ৰেছ দলে পাৱাৰত আহিলে কৰিব নেকি, বা মই কংগ্ৰেছ দলৰ বিধায়ক হৈ থাকিলে কৰিবলৈ সুযোগ পামনে, বা আপোনালোকে কৰিব দিবনে। তেওঁলোকে আজি প্ৰায় 4টা বছৰ তেওঁলোকে কোনো ধৰণৰ সহযোগক উত্তৰ দিয়া নাই, বৰঞ্চ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইনে দুটাকে হাইকোৰ্টত মোৰ বিৰুদ্ধে কেছ চলাই আছে। অথচ আমাৰ কমলাক্ষদেৱ পুৰুষাস্ত, বসন্ত দাস, শশী দাস, তেওঁলোকে অপেনলি বিজেপি কৰি আছে, তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। কংগ্ৰেছৰ এই আওকণীয়া মনোভাৱৰ পৰা মই প্ৰায় স্থিৰ সিদ্ধান্তলৈ আহিছোঁ যে কংগ্ৰেছে এইবোৰ কাম ভৱিষ্যতে নকৰেও, আৰু হয়তো মোৰ কৰিবলৈও সুযোগ নিদিয়ে। মই বিধায়ক হৈ যদি থাকোঁ, তেতিয়াহ'লে মোৰ সমষ্টিৰ বা অসমৰ মানুহৰ কাৰণে মই ন্যায় কৰিব লাগিব। মই কাউদাং বিধায়ক হৈ থাকিবলৈ মোৰ ইচ্ছা নাই। তেনেকুৱা বিশেষকৈ ধুবুৰীত অখিল গগৈ চাহাবৰ যিটো আন্তৰিকতা, যিটো সহমৰ্মিতা, সেইটোৱে মোৰ মনটোক বিগলিত কৰিছে। আৰু মই ভাবোঁ যে মই বুলি নহয়, গোটেই মুছলমান সমাজে অখিল গগৈৰ হাত মজবুত কৰাটো অতি জৰুৰী। এই মুহূৰ্তত আমি মুছলমান দল কৰি চালোঁ, মুছলমান নেতাৰ আণ্ডাৰত চালোঁ, আমাৰ বিশেষ পৰিৱৰ্তন নহ'ল। আমি যদি কোনোবা ধৰ্ম নিৰপেক্ষ, মানৱীয় গুণ বিশিষ্ট অনামুছলিমৰ নেতৃত্বত আগবাঢ়ি যোৱাটোৱে বোধহয় এতিয়া সময়ৰ আহ্বান। সেইকাৰণে মই ভাবোঁ সকলো মুছলমানে অখিল গগৈৰ হাত মজবুত কৰিব লাগে।